নমস্কাৰ বন্ধু বান্ধৱীসকল, এছকে জব আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আহিছে এটা ভাল খবৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদ মুকলি হৈছে। এইবাৰ মাত্ৰ 50টা পদ মুকলি হৈছে ৰেঞ্জাৰৰ। তো এইটো APSCৰ ফালৰ পৰা কণ্টেক্ট কৰা হ'ব, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। আৰু মুঠ পদ 50টা আছে। আৰু যিটো ডিপাৰ্টমেণ্ট ইয়াতে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই পদখিনি মুকলি কৰি দিয়া হৈছে। ভিডিঅ'টোৰ সবিশেষ আলোচনা কৰিম, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাব আপোনালোকে এই পদখিনি ফৰেষ্ট ৰেঞ্জাৰৰ হয়, অৰ্থাৎ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। পদ আছে এইবাৰ মাত্ৰ 50টা পদ মুকলি হৈছে। পদখিনি ভাগ কৰি দিয়া হৈছে। আনৰিজাৰ্ভড 44, 44টা আছে। OBC MOBC কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। SC কাৰণে 2টা পদ আছে, ST প্লেনৰ কাৰণে 2টা পদ আছে, আৰু ST হিলৰ কাৰণে 2টা পদ আছে। পে স্কেলটো দিয়া আছে, ইয়াতে চাব আপোনালোকে 22,000ৰ পৰা 97,000 টকালৈকে ৰাখিছে, গ্ৰেড পে 10,300 টকা। আৰু ইয়াতে বয়সৰ সময়সীমা যদি চাওঁ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব। SC সকলে 5 বছৰ, ST সকলে 5 বছৰ, OBC বা MOBC সকলে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ, বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ছায়েন্সত, লগতে ইঞ্জিনিয়াৰিং আপোনালোকে পাছ কৰা হ'ব লাগিব। ছাবজেক্ট কেইটা দিয়া আছে ইয়াতে, এগ্ৰিকালচাৰ নাইবা বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যন বা কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰত কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল, এনভাইৰনমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথামেটিক্স, ফিজিক্স, এতিয়া যিকোনো এটা ছাবজেক্টত আপোনালোকে কৰা হ'ব লাগিব গ্ৰেজুৱেশ্যন। ষ্টেটিষ্টিক্স, ভেটেনাৰী ছায়েন্স, জিঅ'লজি, কোনো এটা আপোনালোকৰ ইয়াতে ডিগ্ৰী থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰথমতে ইয়াৰে কাৰণে ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। ইয়াৰ পিছতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটা অনুষ্ঠিত হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। এই পদখিনিৰ কাৰণে আবেদন আৰম্ভ হ'ব 21 জুন 2025 পৰা, আৰু লাষ্ট ডেট ৰাখিছে 20 জুলাই 2025লৈকে। যদি আপোনালোকৰ এইখিনি শিক্ষাগত অৰ্হতা আছে তেতিয়াহ'লে আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় অসম।